সকলোকে জয় মাসি প্ৰভুৰ আশীৰ্বাদ আজি আমি জীৱিতে আছোঁ। প্ৰেইজ দ্য লৰ্ড। প্ৰিয়সকল, আজি বহুতো লোকবিলাকে তেওঁলোকৰ বিপদ আপদত বা ৰোগত পৰি নানা ধৰণৰ সমস্যাত পৰি আছে আৰু কি কৰিম কি নাই ক'ত যাম এনে চিন্তাত আছে। কিন্তু প্ৰিয়সকল, ঈশ্বৰৰ বাক্য ইয়াতে কৈছে, প্ৰেইজ দ্য লৰ্ড। আহক আমি ঈশ্বৰৰ বাক্য পঢ়িম। ঈশ্বৰৰ বাক্য ইয়াতে কৈছে, জাকুব 5 অধ্যায়ৰ 14 পদত ইয়াতে এইদৰে কৈছে, কোনোবা নৰিয়া পৰিছেনে? তেওঁ মণ্ডলীৰ বৃদ্ধ লোকক মাতক, পাছে তেওঁবিলাকে প্ৰভুৰ নামেৰে তেওঁৰ গাত তেল ঘঁহি তেওঁৰ কাৰণে প্ৰাৰ্থনা কৰক। 15ত কৈছে, তাতে বিশ্বাসমূলক প্ৰাৰ্থনাই সেই নৰিয়াজনক সুস্থ কৰিব আৰু প্ৰভুৱে তেওঁক তুলিব, আৰু যদিও তেওঁ পাপ কৰিলে তথাপিও ক্ষমা কৰা যাব। আমেন। প্ৰেইজ দ্য লৰ্ড। ঈশ্বৰৰ বাক্যত কৈছে, যেতিয়া মণ্ডলীৰ বৃদ্ধ লোকবিলাকে আহিব, যেতিয়া মণ্ডলীৰ লোকবিলাকক মাতিব আৰু প্ৰাৰ্থনা কৰাব, সেই ৰোগীজন কি হ'ব? সুস্থ হ'ব বুলি কৈছে। প্ৰেইজ দ্য লৰ্ড। প্ৰিয়সকল, আজি যদি আপোনালোকৰ ঘৰ পৰিয়ালত বা আপোনাৰ বন্ধু বান্ধৱী বা কোনোবাই যদি বেমাৰত আছে, আপোনালোকে তেওঁলোকক জনাওক আৰু আপোনালোকৰ আশে পাশে থকা গীৰ্জাঘৰবিলাকৰ লোকবিলাকক মাতক আৰু সেই ৰোগীজনৰ কাৰণে প্ৰাৰ্থনা কৰা হওক, যাতে সেই ৰোগীবিলাকে সুস্থ পাব। প্ৰেইজ দ্য লৰ্ড। ঈশ্বৰে এই সুন্দৰ বাক্যৰ দ্বাৰাই সকলোকে ঈশ্বৰে আশীৰ্বাদ কৰক। আমেন।